দেৱীতোলা গোবিন্দ ভৱন গীতা সত্ৰত সৰ্বশাস্ত্ৰ শিৰোমণি গীতাৰ ওপৰত কৰ্মশালা মানিকপুৰ গোবিন্দ ভৱন গীতা সত্ৰ আৰু অবিভক্ত ধুবুৰী জিলাৰ কৃষ্ণানন্দ সত্ৰ সমন্বয় সমিতিৰ সহযোগত উক্ত কৰ্মশালা আয়োজন কৰে আৰু গীতাৰ সাৰাংশৰ পুৰোহিতে ব্যাখ্যা কৰে। প্ৰতিটো ঘৰৰ যুৱক যুৱতী যাতে গীতাৰ ওপৰত যাতে ভাল জাগৰণ আহে তাৰে কামনা কৰে আৰু লগতে পুৰোহিতে কৈছে গীতা অধ্যয়ন কৰিলে আমাৰ ল'ৰা ছোৱালীবোৰ নিশায়াত্ৰীৰ বস্তুৰ প্ৰতি আমাৰ ল'ৰা ছোৱালীবোৰ নিচাজাতীয় বস্তুৰ প্ৰতি আকৰ্ষণ নহ'ব। গীতাৰ জ্ঞান সমাজৰ সকলো মানুহৰ অন্তৰ্ভুক্তে সমাজত কেতিয়াও মানৱীয় ঘটনা নহয় বুলি থাকে। 15 দিনীয়া কৰ্মশালাৰ ভিতৰত দেৱীতোলা গোবিন্দ ভৱন গীতা সত্ৰত আজি 11 দিনীয়া সৰ্বশাস্ত্ৰ শিৰোমণি গীতাৰ ওপৰত কৰ্মশালা সমাপ্ত হয়। উপস্থিত থাকে মানিকপুৰ গোবিন্দ ভৱন গীতা সত্ৰৰ ডেকা সত্ৰাধিকাৰ কপিল দাসৰ লগতে দূৰ দূৰণিৰ পৰা অহা ৰাইজ। আমাৰ আজিৰ কাৰ্য হৈছে গীতাৰ কৰ্মশালা। সৰ্বশাস্ত্ৰ শিৰোমণি গীতাৰ ওপৰত আমি এমহীয়া কৰ্মশালা কৰিছোঁ অসমৰ 7খন জিলাত আৰু এই 7খন জিলাৰ ভিতৰত আজি 11 দিনীয়া কৰ্মশালা হৈছিলে। আজি 11 দিনৰ দিনাখন দেৱীতোলা গোবিন্দ গীতা সত্ৰত আমাৰ এইখন সত্ৰ জনপ্ৰিয় অধ্যুষিত অঞ্চলত আৰু এওঁলোকৰ লগত যাতে আমি গীতাৰ আলোচনা কৰি গোটেই ঘৰবিলাকত ডেকা ল'ৰাবিলাকৰ মাজত যুৱতীসকলৰ মাজত গীতাৰ এটা ভাল জাগৰণ আহে তাৰ কাৰণে এইটো কৰিছোঁ। কোন জিলাত আচলতে কৰা হ'ল? আমি এতিয়া বৰ্তমানলৈকে কোকৰাঝাৰ কৰিলোঁ, ধুবুৰী কৰিলোঁ, এই 2খন ডিষ্ট্ৰিক্টত বৰ্তমান কৰিলোঁ। ইয়াৰ পিছত আমি বঙাইগাঁও, চিৰাঙত কৰিছোঁ। চিৰাং, কোকৰাঝাৰ, ধুবুৰী এই 3খন ডিষ্ট্ৰিক্টত কৰিলোঁ। এতিয়া বৰপেটা, তাৰপিছত বাক্সা আৰু নলবাৰী আৰু বঙাইগাঁও এই 4খনত আমি কৰি আহি আছোঁ। গীতাৰ মহত্বৰ কথাত আপুনি দেশবাসীলৈ কি জনাব? দেশবাসীলৈ আৰু আমি ভাৰতত গীতাৰ মহত্বৰ বিষয়ে ক'ব নালাগে, কাৰণ হিন্দু সনাতন ধৰ্মৰ মূল মেৰুদণ্ড হৈছে গীতা। পৃথিৱীৰ সমস্ত দেশে এতিয়া গীতা লৈ গৈ আছে। গীতাৰ ওপৰত তেওঁলোকৰ দৰ্শন হৈছে। গীতা তেওঁলোকৰ কিছুমানে পাঠ্যপুথি কৰিছে। যিটো ভাৰতত জন্মিছে সেইটো কিন্তু বাহিৰত গ'ল, অসমত নাকি ভাৰতত এতিয়া লাহে লাহে মৰি যাব ধৰিছে। এই মৰণমুখীসকলক ৰক্ষাৰ কাৰণে আমি প্ৰত্যেকে জাগৰণ হ'ব লাগে। যদি এটা স্খলিত যুৱকক গীতা হাতত দিয়া হয়, সি যদি প্ৰকৃততে গীতাৰ এটা শব্দও কয়, মই নিৰ্বিবাদে ক'ব পাৰোঁ সি মৰণমুখীৰ পৰা পুনৰুদ্ধাৰ হ'ব। একদম সত্য কথা। যিটো আপুনি অলপ আগতে কৈছিল যে আমাৰ কিছুমান নৱপ্ৰজন্ম কি ছুইচাইডৰ ফালে বেছি ঢাল হয়, ছুইচাইড, ড্ৰাগছ, মদ, এই বিষয়ে কি ক'ব? এই বিষয়ে কোৱাৰ এটাই মাত্ৰ কাৰণ আমাৰ যে ঘৰখনত মূল মেৰুদণ্ড পিতৃ মাতৃ আত্মীয় কুটুম্ব আৰু এই পিতৃ মাতৃ আত্মীয় কুটুম্বই মূল বস্তু বুজি ছাত্ৰবিলাক তাৰ শিশুটোক ভাল কৰিব লাগে। কি ভাল? 99% বা 99.9% এইটোৱে কৰিব বিচাৰে। ইয়াতকৈ বেছি নহয়। কিন্তু শিক্ষাই কি দিছে? এন এডুকেশ্যন মেক এ মেন লাইট এণ্ড পাৱাৰ। অৰ্থাৎ লাইট ছাইডটো আমাৰ মৰি গ'ল, পাৱাৰ ছাইডটো আমাৰ বাঢ়ি গ'ল। যেতিয়ালৈকে লাইট ছাইড নাহিব, পাৱাৰ ছাইডে সি ডাক্তৰ, ইঞ্জিনিয়াৰ, বহুত বেৰিষ্টাৰ বা বিদেশত ডাঙৰ ডাঙৰ কাম কৰিব পাৰিব। মাক দেউতাকক বৃদ্ধাশ্ৰমত ৰাখিব লাগিব। এইটোতো এতিয়া হৈ আছে। ইয়াৰ পৰা গম পোৱা যে মানুহৰ আন্তৰিকতাটো কমি গৈছে, আধ্যাত্মিকতাটো কমি গৈছে। এতিয়া আমাৰ চিলেবাছবিলাকতো আধ্যাত্মিকতা কমি গ'ল, মৰেল ষ্টাডিটো নোহোৱা হৈ গ'ল। আৰু এই মৰেল ষ্টাডি নোহোৱাৰ ফলত, আধ্যাত্মিকতাৰ অভাৱ হোৱাৰ ফলত শিশুবিলাকে কেৱল তাৰ মেৰিটটো, তাৰ ব্ৰেইনটোক চালিকা শক্তি দিছে কিহত? শিক্ষাৰ ওপৰত, জ্ঞানৰ ওপৰত নহয়। প্ৰভু, যিহেতু সমাজত অনৈতিক কামবিলাক দিনক দিনে বাঢ়ি আছে, আপুনি এই গীতাৰ আধাৰত কি মেছেজ দিব আচলতে অনৈতিক কাম কৰা? আচলতে অনৈতিকতাটো বাঢ়ি যোৱাৰ মূল বস্তু হৈছে আধ্যাত্মিকতাৰ অভাৱ। আৰু আধ্যাত্মিকতাই মেৰুদণ্ড গীতা। গীতাৰ যদি এটা শ্লোক এটা ছাত্ৰই বা এজন যুৱকে বা এজন বৃদ্ধ বয়সৰ বা এজন বিপৰীতধৰ্মী মানুহেও যিটো নেকি ধৰ্ম নামানে, সেই যদি এটা শ্লোক প্ৰতিদিনে পঢ়ে নহয়, সি এদিন ভাল হৈ আহিব, সংস্কাৰ হ'বই হ'ব। এইটো মোৰ প্ৰামাণিক সত্য।